ভাৰতীয় কিষাণ সংঘৰ উদ্যোগত জাজিমুখৰ হাতীশাল বেজুৰ চিগাত গোমতা পূজন দিৱস বীৰেন দত্তৰ উদ্যোগত ৰাইজৰ মাজত বীজ বিতৰণ যোৰহাট জিলাৰ বানবিধ্বস্ত এলেকা জাজিমুখৰ হাতীশাল বেজুচিগা অঞ্চলত আজি ভাৰতীয় কিষাণ সংঘই লৈছে এক বিশেষ পদক্ষেপ ভাৰতীয় কিষাণ সংঘৰ যোৰহাট জিলা সমিতিয়ে গোমাতা পূজন দিৱসৰ লগত সংগতি ৰাখি জাজিমুখৰ অঞ্চলত বসবাস কৰা শতাধিক কৃষিজীৱী লোকসকলক গোমাতা দিৱসৰ লগত সংগতি ৰাখি মটৰমাহ বুট আদি বিতৰণ কৰি কৃষি কৰ্ম কৰি যাবলৈ কিষাণ সংঘৰ সম্পাদক বীৰেন দত্তৰ প্ৰচেষ্টাত কাৰ্যসূচী অনুষ্ঠিত হয় পৰিয়ালৰ প্ৰত্যেকজনে কৃষক আৰু এই ৰাইজসকলৰ কৃষকসকলৰ জীৱিকা উপায় হ'ল কৃষকসকল মহিলাৰ পৰা কৃষকসকল সম্পূৰ্ণভাৱে কৃষকৰ ওপৰতে তেখেতসকল আত্মনিৰ্ভৰশীল এনে আমি কিষাণ সংঘৰ সম্পাদক বীৰেন দত্তই ইয়াৰ আগতে যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত সহযোগিতাত বিভিন্ন কাৰ্যসূচী কৰি কৃষিজীৱী ৰাইজৰ মাজত সমাদৰ বুটলিবলৈ সক্ষম হৈছে উল্লেখ্য যে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ মুকলি কৰা খেতিয়কসকলক কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিত আজি উক্ত কাৰ্যসূচীত কৃষি বিভাগৰ নগেন কলিতা কিষাণ সংঘৰ অজিত বৰবৰুৱা যুৱ সংগঠক সুদৰ্শন বৰা হাজৰিকা প্ৰাঞ্জল গগৈ জিলা সহ সঞ্চালক দেৱকান্ত ফুকন নাও পৰিচালন সঞ্চালক উৎপল দাস সমাজসেৱিকা স্বৰ্ণ ফুকনকে ধৰি বিভিন্নজনৰ উপস্থিতিত কৃষি কৰ্ম কৰিবলৈ বুট মটৰ মাহৰ বীজ বিতৰণ কৰি অঞ্চলটোৰ লোকসকলক কৃষি কৰ্মৰ প্ৰতি আহ্বান জনায় আজি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে কিষাণ সংঘৰ সম্পাদক বীৰেন দত্তই আনহাতে উক্ত কাৰ্যসূচীত বানপীড়িত লোকসকলক কৃষি ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'বলৈ আহ্বান জনোৱাৰ লগতে কৃষি ক্ষেত্ৰৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত চমু বক্তব্য দাঙি ধৰে আজিৰ কাৰ্যসূচীত স্থানীয় শতাধিক ৰাইজৰ লগতে নিমন্ত্ৰিতসকল উপস্থিত থাকে টিয়কৰ পৰা গৌৰী শংকৰ ভৰালী ৰিপৰ্ট ইউএ নিউজ 29 অক্টোবৰ তাৰিখে আমাৰ ভাৰতীয় কিষাণ সংঘৰ গোমাতা পূজন দিৱসটো পালন কৰা হয় গোপাষ্টমী আমি বছৰি আমাৰ কাতিৰ এই শুক্ল তিথিত আমি গোমাতা পূজন ভাৰতীয় কিষাণ সংঘই অনুষ্ঠানভাগ পতা হয় আজি টিয়ক হাতীশাল চুমনি চাপৰি বেজচিগা মিচিংগাঁও সমূহ ৰাইজৰ উপস্থিত আমি গোমাতা পূজন ভাৰতীয় কিষাণ সংঘই যোৰহাট জিলাৰ উদ্যোগত অনুষ্ঠানভাগ কৰা হৈছে আৰু আমি ভাৰত মাতা বলৰামক আজি বন্তি আৰু ধূপেৰে প্ৰজ্বলন কৰি গোমাতা আমি পূজন কৰি আমি অনুষ্ঠানভাগ আগুৱাই নিব বিচাৰিছোঁ আৰু সকলো ৰাইজৰ উপস্থিত আমি আজি ভাৰতীয় কিষাণ সংঘৰ গোমাতা সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ দিনটোত পালন কৰা হয় আজি হাতীশাল চুমনি চাপৰি বেজচিগা আৰু মিচিংগাঁৱৰ আজি সকলো ৰাইজৰ উপস্থিত আজি গোমাতা পূজন ভাগ কৰা হৈছে লগতে এই গোমাতাৰ ভাগীৰ অনুষ্ঠানৰ লগতে এই কৃষকসকলক আমি ভাৰতীয় কিষাণ সংঘৰ পৰা তেখেতসকলক যোৰহাট কৃষি বিষয়াৰ উদ্যোগত সহযোগত আমি আজি বীজ বিতৰণৰ অনুষ্ঠানভাগ আজি এই গোমাতাৰ পূজনৰ দিনাখনে আমি কৃষকসকলক বীজ বিতৰণৰ অনুষ্ঠানভাগ আয়োজিত কৰা হৈছে আৰু আমাৰ এই অনুষ্ঠানভাগৰ উপস্থিত আছে আমাৰ যোৰহাট শাখা সংঘচালক দেৱকান্ত ফুকনদেৱ আৰু টিয়ক আমাৰ স্বয়ং সংঘৰ প্ৰচাৰক প্ৰাঞ্জল গগৈ আৰু আমাৰ উপস্থিত নিউজ নাওৰ সঞ্চালক উৎপল দা লগতে আমাৰ কোষাধ্যক্ষ অজিত বৰবৰুৱাৰ সহযোগত আজি অনুষ্ঠানভাগ আয়োজিত কৰা হৈছে